Welcome to Viksit Bharat 2025. We are from Sonari Sapori Tribal High School. আজি আমাৰ এই টপিকটোৰ উদ্দেশ্য হৈছে ইন্ধন ব্যৱহাৰ নকৰাকৈ সৌৰ শক্তিৰ সহায়ত পানী গৰম কৰা পদ্ধতি। এই পদ্ধতিটো তৈয়াৰ কৰোঁতে কেনে ধৰণৰ সঁজুলি পাতি ব্যৱহাৰ হৈছে বা কি আহিলা পাতিটো দি মেলি আমি এই সঁজুলিটো তৈয়াৰ কৰিছোঁ, এই বিষয়ে মোৰ সহপাঠী অংকিতে ক'ব। প্ৰথমতে আমি থাৰ্মকল ব্যৱহাৰ কৰি এটা আয়তাকাৰৰ বাকচ প্ৰস্তুত কৰি লোৱা হৈছে। তাৰ পাছত বাকচটোৰ ভিতৰত কলা ৰঙেৰে ৰং দিয়া হৈছে। বাকচটোৰ সমানকৈ এখন স্বচ্ছ কাঁচ লৈ বাকচটোৰ ওপৰত স্থাপন কৰা হৈছে। কাঁচখন স্থাপন নকৰাৰ আগতে ভিতৰত এটা পাত্ৰত অলপ ঠাণ্ডা পানী ৰখা হৈছে। ৰ'দত দিয়াৰ আগতে সঁজুলিটো উষ্ণতাৰ পাঠ লোৱা হৈছে। পানী ভৰোৱাৰ আগতে পানীৰ উষ্ণতাৰ পাঠ লোৱা হৈছে। এতিয়া সঁজুলিটো সূৰ্যৰ পোহৰ পৰাকৈ মুকলি ঠাইত ৰখা হৈছে। 30 মিনিট সময়ৰ পাছত সঁজুলিটোৰ উষ্ণতা আৰু পানীৰ উষ্ণতা বেলেগে বেলেগে পাঠ লোৱা হয়। ৰ'দ দিয়াৰ আগতে পানীৰ উষ্ণতা 15 ডিগ্ৰী চেলচিয়াছ আৰু সঁজুলিটোৰ উষ্ণতা 27 ডিগ্ৰী চেলচিয়াছ পোৱা হৈছিল। তাৰপিছত 30 মিনিটৰ পিছত পানীৰ আৰু সঁজুলিটোৰ উষ্ণতা বেলেগ বেলেগ পোৱা হৈছিল। পানীৰ উষ্ণতা প্ৰায় 45 ডিগ্ৰী চেলচিয়াছ আৰু সঁজুলিটোৰ উষ্ণতা 65 ডিগ্ৰী পোৱা গ'ল। ইয়াৰ কাৰণ হ'ল বাকচটোৰ ভিতৰৰ ফালে কলা ৰং দিয়াৰ বাবে ই সূৰ্যৰ তাপ শোষণ কৰিলে আৰু বাকচটোৰ উষ্ণতা বৃদ্ধি পালে। থাৰ্মকল ব্যৱহাৰ কৰাৰ কাৰণে ইয়াৰ মাজেৰে তাপৰ বিকিৰণ ঘটিব নোৱাৰে। গ্লাছখনে হেচগৃহৰ দৰে কাম কৰে। গ্লাছখনৰ ভিতৰৰ মাজেৰে সূৰ্যৰ তাপ সোমাব পাৰে, কিন্তু বাকচৰ ভিতৰৰ পৰা সূৰ্যৰ তাপ ওলোৱাত বাধাৰ সৃষ্টি হয়। তৈয়াৰ কৰাৰ প্ৰধান উপকাৰিতা হৈছে এনেধৰণৰ। আমি এনেদৰে কোনো ইন্ধন ব্যৱহাৰ নকৰাকৈ সৌৰ শক্তিৰ সহায়ত গৰম পানী বা পানী গৰম কৰি আমি আমাৰ বিভিন্ন কাৰ্যত ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ সহায়ত আমাৰ যিটো পৰম্পৰাগত শক্তি উৎস ইন্ধন, এই ইন্ধনটো আমি ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, যাৰ বাবে এই টপিকটো বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ আহিলা হৈ পৰিছে। কিয়নো আজিকালি আমি বিভিন্ন ধৰণৰ বিকল্প শক্তিৰ উৎস বিচাৰি ফুৰিব লগা হৈছে, য'ত আমি ঘৰত থাকি আমি এনেধৰণৰ আহিলা বা এনেধৰণৰ পদ্ধতি ব্যৱহাৰ কৰি আমি বিকল্প শক্তিৰ সন্ধান কৰিব পাৰোঁ। নমস্কাৰ।